চাওক হিমাশ্ৰী, আপোনালোকে ভোগালী বিহুৰ উল্লেখ জনাইছো আৰু সমগ্ৰ অসমবাসীলৈ ভোগালী বিহুৰ উল্লেখ জনাইছো। আৰু এই মুহূৰ্তত যিহেতু মই আজি বিহুৰ দিনটোত নগাঁও জাজৰি মাজগাঁও শান্তিপুৰত উপস্থিত আছো আৰু ইয়াৰ কিছু সময়ৰ পিছতে মেজি জ্বলোৱা যি কাৰ্যসূচী আৰু মেজি জ্বলোৱা কাৰ্যসূচী অংশ সম্পাদন কৰা হ'ব। আৰু তাৰ পূৰ্বে আচলতে এই গাঁওখনত পৰম্পৰা তেওঁলোকে অটুট ৰাখি তেওঁলোকে প্ৰত্যেকবাৰে মেজি জুই জ্বলোৱাৰ পূৰ্বে নাম পৰিৱেশন কৰে আৰু নাম পৰিৱেশন কৰিবলৈ ইতিমধ্যে সাজু হৈছে। আৰু বয়োজ্যেষ্ঠ যিসকল লোক আছে সেই লোকসকলো ইয়াত আহি সমবেত হৈছে। ইয়াত জীয়ৰী বোৱাৰী সকলো আহিছে ইয়ালৈ আৰু তেওঁলোকে এতিয়া প্ৰথমতেই তেওঁলোকে মেজি জ্বলোৱাৰ পূৰ্বেই নাম তেওঁলোকে নাম গাব আৰু নাম গোৱাৰ পিছত সকলো তেওঁলোকে ধৰ্মীয় যিসমূহ পৰম্পৰা আছে সেই পৰম্পৰা শেষ কৰাৰ পিছত সমাপ্ত হোৱাৰ পিছত মেজি তেওঁলোকে জ্বলাব। আৰু যিহেতু আজি ভোগালী বিহুৰ দিন আৰু সেই বিহুৰ দিনটোত আচলতে কিছু সময়ৰ পিছতে নগাঁৱৰ জাজৰি মাজগাঁও শান্তিপুৰত মেজি জ্বলোৱা হ'ব। আৰু এই মুহূৰ্তত যিহেতু আমি জাজৰি মাজগাঁৱৰ পৰা এই পৰিৱেশ দেখুৱাই আছো যে ইয়াত জাজৰি মাজগাঁৱৰ শান্তিপুৰৰ জীয়ৰী বোৱাৰী বৃদ্ধ সকলো আহি ইয়াত উপস্থিত হৈছে। যিহেতু বিহুৰ বতৰ আৰু এই বিহুৰ দিনটোৰ যি পৰম্পৰা সেই পৰম্পৰা ধৰি ৰাখি সকলোৱে এতিয়া এনেদৰে পৰম্পৰা ধৰি ৰখা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্ততো যিহেতু আমি এই নাম পৰিৱেশন কৰিবলৈ সকলো সাজু হৈছে আৰু যি আচলতে নিশাটোৰ ইয়াত আচলতে জুই ধৰা হৈছিল আৰু যিহেতু প্ৰচণ্ড শীত আৰু এই শীতকালত আচলতে জুই পুৱাই ইয়াত আচলতে অগ্নি দেৱতালৈ তেওঁলোকে লাৰু তিলপিঠা তেল পিঠা এই সকলোবোৰ বৰা চাউল এই সকলোবিলাক তেওঁলোকে উৎসৰ্গা কৰিছে। আৰু কিছু সময়ৰ পিছতেই মেজি প্ৰজ্বলন কৰা হ'ব। মই যিহেতু বয়োজ্যেষ্ঠ কেইগৰাকীমান আছে মই কথা পাতিব বিচাৰিম। বিহুৰ শুভেচ্ছা জনাইছো পুৰা। আজি বিহুৰ দিনা কি ক'ব অসমবাসী ৰাইজক? অসমবাসী ৰাইজক কি ক'ম, ভালেই। বৰ্তমান আমি যিখিনি পৰম্পৰা কৰিব লাগে গুৰুজনা, সেই গুৰুজনা বাক্যটো আৰু ৰাখিছোঁ যি পাৰোঁ। পূৰ্বৰে পৰা এনেদৰে পৰম্পৰা হৈ আহিছে আমাৰ। আৰু এতিয়া প্ৰথমতে নাম পৰিৱেশন নাম মানে প্ৰথম ইয়াত কালি জুই লগালো নহয়, ইয়াৰ পৰা আমি নিয়মটোহে কৰিম। নাম হ'ব আমাৰ তাত, ইয়াত নিয়মটো কৰিম। তাৰপিছত মেজি জ্বলোৱা হ'ব। এতিয়া সকলো গাঁওবাসী ইয়াত দেখিছো আমি মেজিত আচলতে সেৱা কৰিছে জন্তি লগাই। এই পৰম্পৰা কিমান দিন আপোনালোকে দেখিছিলে? কিমান দিনৰ পৰা? বেছি দিন হোৱা নাই, আজি দেখিছে যে আপুনি আধুনিকতাৰ ধামখুমীয়াত বহু পৰম্পৰা হেৰাই গৈছে, কিন্তু আপোনালোকে সেই পৰম্পৰা ধৰি ৰখাৰ চেষ্টা কৰিছে। হয়, ৰাখিছো। আগলৈকো এনেদৰে ৰাখিব লাগিব। আমি গলেও ল'ৰা ছোৱালীক কৈ আছো যে এই পৰম্পৰাটো, এই বান্ধটো যাতে কোনো দিনা নেহেৰাই আমাৰ হিন্দু মানুহৰ ধৰ্মত দেই। মই আৰু যিহেতু ব্যক্তিসকল আছে মই কথা পাতিবলৈ বিচাৰিম। আৰু যিহেতু তেওঁলোকে ইয়াত নাম প্ৰসংগ কৰিব আৰু তাৰপিছতে আচলতে তেওঁলোকে ইতিমধ্যে ঘোষা তেওঁলোকে গাইছে, নাম পৰিৱেশন কৰিব। মই সেই দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত নগাঁৱৰ জাজৰি মাজগাঁৱৰ শান্তিপুৰৰ পৰা আমি এই পৰিৱেশ দেখুৱাই আছো। মেজি জ্বলোৱাৰ পূৰ্বে তেওঁলোকে ইয়াত অগ্নি দেৱতালৈ ভোগালীৰ যি আচলতে ভোগৰ যি সামগ্ৰী তিলপিঠা লাৰু এই সমগ্ৰ সামগ্ৰী তেওঁলোকে আগবঢ়াই ইয়াত নাম প্ৰসংগ কৰি তাৰপিছত মেজি জ্বলোৱা কাৰ্যসূচী কৰিব, মেজি জ্বলাব। আৰু সকলো অসমবাসী ৰাইজৰ এই যি মেজি জুয়ে অপায় অমংগল নাশ কৰে বুলি পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে। আৰু তেওঁলোকে এতিয়া সেই পৰম্পৰা ৰক্ষা কৰি এনেদৰে এতিয়া ইয়াত তেওঁলোকৰ যি তেওঁলোক ভোগালী বিহুৰ উদ্দেশ্যে বিহুৰ দিনটোৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। মই তেওঁলোকৰ সেই অনুষ্ঠানৰ মাজলৈ লৈ যাব বিচাৰিম।
আপুনি গান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰি পৰিধান আজি বছৰৰ ভোগালী মাঘৰ বিহু সেই উদ্দেশ্যে সবাতি গাঁৱৰ পুৰুষ মহিলা ল'ৰা ছোৱালী ডেকা বুঢ়াকে একত্ৰিত হৈ প্ৰভু ভগৱন্তৰ ওচৰতে এই এভাগী কাঠ মেজি সাজি প্ৰভুৰ ওচৰতে ধূপ দীপ না নৈবেদ্য গোৱা দক্ষিণা সম্বন্ধিতে একত্ৰিত কৰি টেগাৰ ওচৰত আগবঢ়াই সভাটিয়ে সেৱা কৰিছে সেই প্ৰভু দৈৱকী নন্দন দেও হয় এই মুহূৰ্তত কৃষ্ণ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া পৰিৱেশ আমি দেখুৱাইছোঁ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি দেখুৱাইছোঁ আজিৰ দিনটোত পৰম্পৰা ৰক্ষা কৰি পুৱাই মেজি জ্বলাই অগ্নি সেৱা কৰিছে প্ৰতিগৰাকী অসমীয়াই ধেমালি কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত